পূৰ্ব পৰিকল্পিত আছিল চিলাপথাৰ আক্ৰমণ দীৰ্ঘ দিনৰে পৰা ৰচিছিল খিলঞ্জীয়া বিৰোধী ষড়যন্ত্ৰ সোশ্যাল মিডিয়াত চলাইছিল ব্যাপক অপপ্ৰচাৰ অসম বিৰোধী মন্তব্যৰে উচতনি দিছিল বাংলাভাষী অসম জ্বলোৱা ব্লুপ্ৰিণ্টৰ আঁৰত সুবোধ বিশ্বাস কোন এই সুবোধ বিশ্বাস ঘৰ কলকাতাত থাকে নাগপুৰতে আছে আৰএছএছৰ সদৰ কাৰ্যালয় আৰএছএছৰ ছত্ৰছায়াতে কাম কাজ অব্যাহত ৰাখিছে সুবোধ বিশ্বাসে এইজন সুবোধ বিশ্বাসেই নিখিল ভাৰত উদ্বস্তু সমন্বয় সমিতিৰ ৰাষ্ট্ৰীয় সভাপতি ৰাজ্যজুৰি সুবোধ বিশ্বাসৰ নেতৃত্বতেই অসমীয়া বিৰোধী সভা অনুষ্ঠিত কৰাৰ চলিছিল দীৰ্ঘদিনীয়া পৰিকল্পনা অসমত ইয়াৰ গুৰি ধৰিছিল নিখিল ভাৰত উদ্বস্তু সমন্বয় সমিতিৰ অসম ৰাজ্যিক সমিতিয়ে উদ্বস্তু সমিতিৰ অসমৰ সভাপতি পিপিএফৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য সহদেৱ দাস গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা সহদেৱ দাস আছিল সোমবাৰৰ চিলাপথাৰ কাণ্ডৰ অন্যতম কাণ্ডাৰী চিলাপথাৰ ঘটনাৰ বাবে কেনেদৰে ৰচিছিল ব্লুপ্ৰিণ্ট চাওক এইসমূহ ফটোগ্ৰাফ 6 মাৰ্চৰ পূৰ্বে সঘনে অসমলৈ আহি সুবোধ বিশ্বাসে ভিন্ন প্ৰান্তত অনুষ্ঠিত কৰিছিল বৈঠক কেৱল ইমানেই নহয় খিলঞ্জীয়া বিৰোধী সংগঠনৰ বাবে সুবোধে ব্যৱহাৰ কৰিছিল সোশ্যাল মিডিয়াক এইসমূহ ফটোগ্ৰাফে স্পষ্ট কৰিছে সুবোধৰ কুবুদ্ধি 25 ফেব্ৰুৱাৰী ফেচবুকত সুবোধে অসমক দিছিল বঙালীৰ জ্বলন্ত চিতাৰ আখ্যা আলফাক শিখণ্ডি সজাই কৰিছিল ব্যাপক প্ৰচাৰ অসমৰ প্ৰশাসনক দিছিল বাংলা বিৰোধী সন্ত্ৰাসবাদীৰ আখ্যা অসম বিৰোধী এনে উগ্ৰ মন্তব্যৰ পিছত 25 ফেব্ৰুৱাৰীত এইটো পোষ্ট চিলাপথাৰত উগ্ৰ আন্দোলনৰ বাবে বাংলাভাষীক দিছিল আমন্ত্ৰণ আৰু তাৰ পিছতেই সংঘটিত হৈছিল চিলাপথাৰ আক্ৰমণ পুনৰ চিলাপথাৰৰ অনুৰূপ ঘটনা হ'ব নেকি মায়ং মৰিগাঁৱত কিন্তু ইমানেই নহয় এইটো সংগঠনে হিন্দু বাংলাদেশীক অসমত সংস্থাপনৰ সমৰ্থনত দীৰ্ঘদিনৰে পৰা অব্যাহত ৰাখিছে তৎপৰতা কিন্তু আৰএছএছৰ ছত্ৰছায়া থকা এজন সুবোধ বিশ্বাসৰ বিৰুদ্ধে ৰহস্যজনকভাৱে এতিয়া ব্যৱস্থা গ্ৰহণৰ সাহস গোটাব পৰা নাই 5 জনকৈ আছুৰ প্ৰাক্তন সভাপতি অংশীদাৰ হৈ থকা অসম চৰকাৰে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট